ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড 2026-2027 এপ্লাই অনলাইন এপ্লাই ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছো। ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড অৰ্থাৎ এইচএছ স্কুটিৰ এপ্লাই 2026 ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে আৰু বহুত ষ্টুডেণ্টে এপ্লাই কৰিছে আৰু বহুত ষ্টুডেণ্টে এপ্লাই কৰিব পৰা নাই। টেকনিকেল ইছ্যুৰ কাৰণে OTP প্ৰব্লেম, ডিষ্ট্ৰিক্ট প্ৰব্লেম এইবোৰ আছিলে। যোৱাকালি মই ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত ফোন কৰি জনাইছো। তাৰে পিছত সিহঁতে কৈছে যে অতি সোনকালে এই বস্তুটো যিটো প্ৰব্লেম হৈ আছে, টেকনিকেল প্ৰব্লেম, এইখিনি ঠিক কৰি দিব আৰু ষ্টুডেণ্টে আগৰ নিচিনা এপ্লাই কৰিব পাৰিব যিসকলে এপ্লাই কৰিব পৰা নাই। চ' ইয়াতে তোমালোকে চাব পাৰা অপেনিং ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে 29 জুলাই। ক্লজিং ডেট কেতিয়া? 21 আগষ্ট 2026। আগষ্টৰ 21 তাৰিখলৈকে এপ্লাই কৰিব পাৰিবা। তাৰপিছত পাব্লিকেশ্যন অফ প্ৰভিজনেল লিষ্ট। প্ৰভিজনেল লিষ্ট মানে কি? থুলমূলকে এটা লিষ্ট ওলাব যিসকলে এপ্লাই কৰিব আৰু তাতে যদি কাৰোবাৰ নাম নাথাকে দেন ক্লেইম কৰিব পাৰিব যে মোৰ নাম নাই, মই স্কুটিৰ কাৰণে এলিজিবল। ক্লেইমছৰ কাৰণে কেতিয়া? 25 আগষ্টৰ পৰা 30 আগষ্ট। পাব্লিকেশ্যন অফ ফাইনেল মেৰিট লিষ্ট 10 ছেপ্টেম্বৰ তাৰিখে ওলাব। এতিয়া মই কৈছিলো যে ৰেজিষ্ট্ৰেশ্যনত প্ৰব্লেম হৈ আছিলে। চোৱা, ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাওত যেতিয়া ক্লিক কৰা হয়, তোমালোকে যেতিয়া ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাও ক্লিক কৰিবা, এনেকুৱা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত ক্ৰিয়েট একাউণ্ট, তোমালোকে একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। গোটেইখিনি ডিটেইলছ দিয়াৰ পিছত এই গেট অটিপি দিয়াৰ পিছত OTP অহা নাছিলে দুদিন ধৰি। চ' দুদিন ধৰি কাইলে মই কুৱেশ্যন কৰিছিলো বা মই কমপ্লেইন কৰিছিলো। তাৰ পিছত 2-3জন ষ্টুডেণ্টে মোক কণ্টেক্ট কৰিছিলে আৰু সিহঁতে জনাইছে যে দাদা মোৰ ফাইনেলি ছাবমিট হ'ল, মই প্ৰব্লেম পোৱা নাই। চ' যিসকলে প্ৰব্লেম পাইছিলা, প্লিজ তোমালোকে এগেইন ট্ৰাই কৰা, অবভিয়াছলি তোমালোকৰ হ'ব। বা যিসকলে কৰিব পৰা নাছিলে, OTP প্ৰব্লেম বা যেতিয়া OTP দিয়াৰ পিছত ডিষ্ট্ৰিক্ট নাহে, সেইবোৰ টেকনিকেল ইছ্যু আছিলে, সেইবোৰ ৰিজল্ভ হৈছে বুলি কেইবাজন ষ্টুডেণ্টে জনাইছে। চ' তোমালোকে এপ্লাই কৰিব পাৰা। এজ সুন এজ পচিবল তোমালোকে এপ্লাই কৰি ল'বা। বা 21 তাৰিখ লাষ্ট ডেট, বহুত সময় আছে, বিন্দাছ লাহে ধীৰে এপ্লাই কৰিব পাৰা। আৰু ইয়াৰ কাৰণে এপ্লাইৰ কাৰণে কোনো ডকুমেণ্টছ নালাগে। অনলি তোমাৰ চমৰ্থ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এইচএছ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এইখিনিহে লাগে। কোনো ডকুমেণ্টছ আপলোড কৰিব নালাগে, কোনো PRC আপলোড কৰিব নালাগে, কোনো ফটো আপলোড কৰিব নালাগে। চ' যদি কোনোবাই এপ্লাই কৰিছা, ফাইনেলি ছাবমিট কৰিছা, প্লিজ জনাবা। আৰু যিসকলে এপ্লাই কৰিব পৰা নাই, প্লিজ মোক কণ্টেক্ট কৰিব পাৰা। ডিছক্ৰিপশ্যনত হোৱাটছএপ নম্বৰ দিয়া আছে, হোৱাটছএপ নম্বৰত জনাব পাৰা। মই নিশ্চিতভাৱে তোমালোকক এপ্লাই কৰাত সহায় কৰিম বা মই কৰি দিম, টেনশ্যন ল'ব লগা নাই। আৰু যদি আৰু কিবা কুৱেৰিজ আছে, দেন তোমালোকে ইভিনিং ৰাতি 10:30 লাইভ আহিব পাৰা অচিন আনফিল্টাৰ্ডত। চ' এইখিনি আছিল আপডেট। যিসকলে এপ্লাই কৰিছে অ'কে, আৰু যিসকলে এপ্লাই কৰিব পৰা নাই, প্লিজ কাইণ্ডলি তোমালোকে ট্ৰাই কৰা। বৰ্তমান হৈ আছে বুলি জনাইছে বহুত ষ্টুডেণ্টে। যোৱা ৰাতি কৰিছে, যোৱাকালি ৰাতি কৰিছে, তাৰপিছত দিনতো কৰিছে। আফটাৰ কমপ্লেইন ৰেজ কৰাৰ পিছত বি ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে এই ক্ষেত্ৰত কাম কৰিছে। আৰু যদি তোমালোকৰ নহয়, কিবা প্ৰব্লেম হৈ আছে, দেন তোমালোকে যদি OTP প্ৰব্লেম বা ডিষ্ট্ৰিক্ট প্ৰব্লেম, দেন ইয়াতে মেইল কৰিবা। লগতে এই দুটা নম্বৰত ফোন কৰিব পাৰা, অ'কে। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে দুটা হেল্পলাইন নাম্বাৰ দিছে, এই দুটা নাম্বাৰ, লগতে এইটো এটা ইমেইল দিছে। ইমেইল কৰিব পাৰা এণ্ড ফোন কৰিব পাৰা। যদি কিবা প্ৰব্লেম পাই আছা, কিবা টেকনিকেল ইছ্যু হৈ আছে, দেন ফোন কৰিবা। 100% সিহঁতে হেল্প কৰিবলৈ চেষ্টা কৰে বা মজাকে বুজাই দিয়ে, বা মজাকে একদম চুইটেবল ভাৱে এটা গুড মেনাৰ ভাৱে কথাখিনি বুজাই দিয়ে। একদম চিম্পল প্ৰচেছ। চ' যিসকলে এপ্লাই কৰিছা জনাবা, কোনে কোনে এপ্লাই কৰিছা, আৰু যোনে এপ্লাই কৰিব পৰা নাই কণ্টেক্ট কৰিব পাৰা। ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। এগেইন কৈছো, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু পাৰিলে এটা হাইপ দিবা। ধন্যবাদ।